সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰসংগত ৰাজ্যৰ দলৰ ৰাজ্যিক সম্পাদক ৰাতুল গগৈয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। এখন শুদ্ধ এনআৰসি প্ৰস্তুত নোহোৱালৈকে সমষ্টি পুনৰ নিৰ্ধাৰণ কেনেকৈ সম্ভৱ? তেওঁ মন্তব্য এইখিনি মুহূৰ্তত শুনাব বিচাৰে। এই প্ৰেক্ষাপটটো আছিল অলপ ফুকিয়া ধৰণৰ, যিহেতু এনআৰসি প্ৰসংগ আহি পৰে আৰু সেইকাৰণে 2008 চনত ইলেকশ্যন কমিছনাৰে সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত স্থগিত ৰাখিছিল। আৰু আমি এতিয়া দেখিছো বা হ'ব যে 2001 চনৰ যি তথ্যপাতি চেন্সাছৰ তথ্যপাতিৰ ভিত্তিৰ আলমত যিহেতু সমষ্টিসমূহ পুনৰ নিৰ্ধাৰণ কৰিব বিচৰা হৈছে বা কৰিব। আচলতে 2001 চনৰ পাছত 2011 চনত এবাৰ চেন্সাছ হ'ল, 2021 চনৰ কথা আছেই, কিন্তু আমি পুনৰ 20 বছৰ পাছলৈ কি কাৰণে উভতি যাব লগা হ'ল? আৰু এই যে পৰিক্ৰমা, এই যে পৰিকল্পনা, এই সমগ্ৰ ঘটনাটো বা পৰিকল্পনাটো যদি আমি লক্ষ্য কৰোঁ তেন্তে আমি নিশ্চিতভাৱে দেখিম যে এই ক্ষেত্ৰত কিন্তু কিছুমান অনুপ্ৰৱেশকাৰী, কিছুমান অবৈধ বাংলাদেশীয়ে লাভৱান হ'ব। আৰু মূলতে আমি প্ৰকৃতাৰ্থত আমি গুৰুত্ব প্ৰদান কৰিব লাগিছিলে যে এনআৰসি পুনৰ নিৰীক্ষণ কৰি এখন শুদ্ধ নিকা এনআৰসি, যাতে গ্ৰহণযোগ্য এনআৰসি আমি লাভ কৰিব পাৰোঁ, এই ক্ষেত্ৰত আমি সকলোৱে গুৰুত্ব প্ৰদান কৰাৰ প্ৰয়োজন আছিল। কিন্তু তাকে নকৰি আজি সমষ্টি পুনৰ নিৰ্ধাৰণ কৰি কৰাৰ ক্ষেত্ৰত যে আমাৰ অসমৰ লাভৱান হ'ব, এই ক্ষেত্ৰত কিন্তু আমাৰ সন্দেহ আছে। আৰু যিহেতু এই ক্ষেত্ৰত চৰকাৰৰ ধনৰ অপচয় হ'ব, আমাৰ অসমৰ কোনো লাভৱান নহয়, এইটো একদম চিৰন্তন সত্য কথা। আপোনালোকে অনাগত ভৱিষ্যতৰ দিনত এই কথাবিলাক লক্ষ্য কৰিলে নিশ্চিতভাৱে গম পাব। আৰু সেই গতিকে আমি ক'ব বিচাৰিছো, আমি পুনৰবাৰ কৈছো, সমষ্টি পুনৰ